যে তেওঁলোকৰ নিজৰ মগজুৰ আচলতে ব্যৱহাৰটো খুব কম কৰে যদি ওপৰৰ মানুহে যি কৈছে সেইটোৱে মানি লৈ চলিব লগা থাকে তেতিয়াহলে ইমান ভালদৰে পাছ কৰা কি প্ৰয়োজন সেই মগজুদাল লৈ ফুৰি পেলাই আপোনাৰ কি কাম আছে তেতিয়াহলে এই চকীখনত আপুনি বহাৰ অধিকাৰ ক'ত নিজৰ মগজে ডিসিশন লৈ যদি ওপৰৰ মহলাৰ কথাটো ভুলটোক ভুল শুদ্ধটোক শুদ্ধ বুলি ক'ব নোৱাৰে আপুনি যদি কুকুৰৰ দৰে নেছ পেলাই কোনোবাৰ কথাত ওজ বুলি ক'লে দৌৰ মাৰে সেই বুলি ক'লে আপুনি আঁতৰি যায় তেতিয়াহলে আপোনাৰ কি ব্যক্তিত্ব আছে হলে আপুনি সেই চকীখনত বহাৰ যোগ্যতা আপোনাৰ আছে বুলি আসলে ভাবিব নালাগে কাৰণ আপোনালোকৰ ওপৰত বহুত আশা থাকে মানুহ নমস্কাৰ বন্ধুসকল ভিডিওটো বনাইছো আমাৰ দেশৰ যোনসকল বৰমূৰীয়া আছে যাৰ প্ৰতি আমাৰ বহুতৰে বহুত আস্থা থাকে যাক আমি বহুত সমীহ কৰো বহুত ৰেসপেক্ট কৰো সন্মান সহকাৰে কথা পাতো যাৰ পৰা বহুতো লোকে আশা কৰে যেতিয়া তেওঁ সেই পজিশনটো পায় বা তেনেকুৱা এটা চাকৰি পায় তেওঁক লৈ পেলাই বহুত উৎফুল্লিত হয় বহুত গৌৰৱবোধ কৰে যে মোৰ গাঁৱৰ ল'ৰা এজনে আজি আইএছ হৈছে মোৰ গাঁৱৰ ল'ৰা এজন আজি ডাঙৰ এটা চাকৰি পাইছে কোনোবা এচিএছ হৈছে বা তেনেকুৱা ধৰণৰ বিভিন্ন ডাঙৰ পদবীত তেওঁ চাকৰি পাবলৈ সক্ষম হৈছে সো তেনেকুৱা ধৰণৰ আশা সবৰে থাকে সবেই গৌৰৱবোধ কৰে বহুত আশা কৰে যে ভৱিষ্যতে তেওঁ আমাৰ গাঁওখনৰ কাৰণে সুনাম কঢ়িয়াই আনাৰ লগতে বহুতো কাম কৰিব এই ব্যক্তিসকলৰ কথা যে কলো যোনে বহুত ডাঙৰ ডাঙৰ চাকৰি কৰিলে যাক লৈ আমি বহুত বেছি গৌৰৱবোধ কৰিলো কিন্তু ইমান ভালদৰে পঢ়া শুনা কৰি ভাল ভাল চাকৰি পালে ভাল পদত অধিষ্ঠিত হল কিন্তু তাৰ পিছত কিছুমানক আমি দেখিবলৈ পাওঁ বা ম্যাক্সিমামকে আমি দেখিবলৈ পাওঁ যে তেওঁলোকৰ নিজৰ মগজুৰ আচলতে ব্যৱহাৰটো খুব কম কৰে ওপৰৰ পৰা যি আদেশ দিব ওপৰৰ মহলাই যি ক'ব সেইটোৱে হয় হুজুৰ হৈ পেলাই তেওঁলোকে চাকৰি কৰিবলৈ বিচাৰে তেওঁলোকে মানে উদ্ভৱ কৰে এক কথাত ক'বলৈ গ'লে ওপৰৰ মহলাৰ কথাত তেওঁলোকে উদ্ভৱ কৰিবলৈ বিচাৰে যদি ওপৰৰ মানুহে যি কৈছে সেইটোৱে মানি লৈ চলিব লগা থাকে তেতিয়াহলে ইমান ভালদৰে পাছ কৰা কি প্ৰয়োজন যদি মিনিষ্টাৰে কি কৈছে হেতু মতে যদি কাম কৰিব লগা হয় তেনে ইমান ডাঙৰ এক্সাম পাছ কৰি পেলাই আইএছ হ'বলৈ কি প্ৰয়োজন কিবা জানো প্ৰয়োজনীয়তা আছে আপুনি ইমান শিক্ষাগত অৰ্হতা ললে আপুনি ইমান ভাল চাকৰি কৰিছে আপুনি ইমান এখন ভাল চকীত বহি আছে জুনে নহক এবিসিডি যদি আপুনি ওপৰৰ মহলাই যি কৰে আখৰে আখৰে পালন কৰিব লাগিব তেওঁৰ মতে আপুনি দৌৰি ফুৰিব লাগিব তেতিয়াহলে আপুনি ইমান ভালদৰে পঢ়া শুনা কৰি আহি সেই চকীখনত বহাৰ কি যোগ্যতা আছে আপোনাৰ মগজু যদি আপুনি ইউজে নকৰে সেই মগজুদাল লৈ ফুৰি পেলাই আপোনাৰ কি কাম আছে আপুনি যে ইমান ভালদৰে পাছ কৰিছিলে ইমান যে গৌৰৱবোধ কৰিছিলে আপোনাৰ পাছ কৰা সময়ত চাকৰিটো যে পালে তাৰ পাছতো যে ইমান গৌৰৱবোধ কৰিলে মানুহবিলাকে যে ইমান আশা কৰিছিলে যদি আপুনি সেই মানুহৰ আশাক লৈ পেলাই যদি একো কৰিব নোৱাৰে নিজৰ মগজু ইউজ কৰি পেলাই যদি 1% টো কাম কৰিব নোৱাৰে আপোনাৰ যদি একো সেই কেপেবিলিটি নাই তেতিয়াহলে এই চকীখনত আপুনি বহাৰ অধিকাৰ ক'ত সেই চকীখনৰ সন্মান ক'ত আপুনি ডাইৰেক্টৰে হওক আপুনি সেক্ৰেটাৰী হওক আপুনি প্ৰিন্সিপাল সেক্ৰেটাৰী হওক আপুনি জুনেই নহওক আপুনি যি পজিশনতে নাথাকক আপুনি ডক্টৰ ইঞ্জিনিয়াৰ মাস্টাৰ যিয়ে নহওক যদি আপোনাৰ নিজৰ পজিশনটোক ৰেসপেক্ট কৰি পেলাই যদি আপুনি ডিসিশন ল'ব নোৱাৰে নিজৰ মগজে ডিসিশন লৈ যদি ওপৰৰ মহলাৰ কথাটো ভুলটোক ভুল শুদ্ধটোক শুদ্ধ বুলি ক'ব নোৱাৰে তেতিয়াহলে আপুনি সেই চকীখনত বহাৰ যোগ্যতা আপোনাৰ আছে বুলি আসলে ভাবিব নালাগে ইমান ভালদৰে পাছ কৰি ইমান ভাল চাকৰি এটাত বহি পেলাই ইমান এটা ভাল পজিশনত বহাৰ পিছত আপুনি যদি কুকুৰৰ দৰে নেছ পেলাই কোনোবাৰ কথাত ওজ বুলি ক'লে দৌৰ মাৰে সেই বুলি ক'লে আপুনি আঁতৰি যায় তেতিয়াহলে আপোনাৰ কি ব্যক্তিত্ব আছে বা আপোনাৰ সেই চাকৰি কৰা বা সেই চকীখনৰ কি মৰ্যাদা আপুনি ৰাখিছে চকীখনৰ যদি মৰ্যাদা আপুনি ৰাখিব নোৱাৰে আপোনাৰ যদি নিজৰ ডিসিশন ল'ব পৰা কেপাসিটি নাই তো তেতিয়া কি লাভ হ'ল আপুনি যে ইমান ভালদৰে পঢ়িলে আপুনি যে এজন ভাল অফিচাৰ হ'ল আপোনাক লৈ যে ইমান গৌৰৱবোধ কৰিলে তাৰ কিবা লাভ থাকিলনে যদি আপোনাৰ মগজু ব্যৱহাৰ কৰি 1% যদি আপুনি ডিসিশন ল'ব নোৱাৰে যদি আপুনি দেখি থকা বস্তুবিলাক আপুনি শুদ্ধটোক শুদ্ধ বুলি ক'ব নোৱাৰে ভুলটোক ভুল বুলি ক'ব নোৱাৰে কাৰণ ওপৰ মহলাই বেয়া পাব মিনিষ্টাৰে বেয়া পাব সেই চকীখনত আপুনি বহাৰ কি লাভ হৈছে বা সেই চকীখনৰ মৰ্যাদা বাচিছে কি আপুনি যদি চকু মুদা কুলিৰ নিচিনাকে যদি তাত বহি থাকে কাণ বন্ধ কৰি সঁচা কথাটো যদি ক'বলৈ যদি আপোনাৰ মুখত নাহে আপোনাৰ যদি মগজুৱে নকয় তেতিয়াহলে কিবা মৰ্যাদা আছেনে সেই চাকৰিটো কৰা কিবা লাভ আছেনে আপুনি লাগিলে আইএসএ হওক আপুনি লাগিলে ডাইৰেক্টৰে হওক আপুনি লাগিলে প্ৰিন্সিপালে হওক আপুনি লাগিলে ইঞ্জিনিয়াৰ হওক আপুনি জুনে নহওক আপোনাৰ কোনো আসলতে অধিকাৰ নাই আপুনি সেই চকীখনত বহাৰ কাৰণ আপুনি সেই চকীখনৰ যোগ্যই নহয় সো সেইবাবে যোনসকল ব্যক্তিয়ে বহুত ভালদৰে পাছ কৰি পেলাই ডাঙৰ চকী এখনত বহিম বুলি ভাবিছে চকীখনৰ মৰ্যাদা কৰিবলৈ শিকক সেই চকীখনৰ দায়িত্ববিলাক পালন কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়ক ওপৰ মহলে কি কৈছে হেতুৰ ওপৰত গুৰুত্ব নিদিব
ওপৰৰ পৰা যদি আপোনাক কিবা এটা ভুল নিৰ্দেশ দিছে আপুনি শুধৰাই দিবলৈ সাহস থাকিব লাগিব নহলে আপুনি সেই চকীখনত বহাৰ যোগ্যতা নাই আপোনাৰ তলৰ ব্যক্তিসকলৰ কথাখিনি যদি আপুনি ওপৰ মহলাক ভালদৰে জনাব নোৱাৰে আপোনাৰ সাবঅৰ্ডিনেটৰ প্ৰবলেমখিনি যদি আপুনি ওপৰ মহলাক ভালকৈ জনাব নোৱাৰে তেওঁলোকে বেয়া পাব বুলি যদি আপুনি তেওঁলোকে যি কৈছে তাকে যদি হয় হুজুৰ কৈ থাকে আপুনি সেই চকীখনত বহাৰ কোনো যোগ্যতা নাই লাজ লাগিব লাগে আৰু তেনেকুৱা চকীত বহিবলৈ আপুনি চেষ্টা কৰিব না তেনেকুৱা ব্যক্তি আছে এইবিলাক চাকৰিত নিয়োজিত হ'বই নালাগে কাৰণ আপোনালোকৰ ওপৰত বহুত আশা থাকে মানুহৰ বহুতে আশা কৰে বহুতে গৌৰৱবোধ কৰে যে আমাৰ গাঁৱৰ অমুকে এইটো চাকৰি কৰিছে আমাক কেতিয়াবা সহায় কৰিব পাৰিব আপুনি যদি চকু মুদা কুলি হয় আপোনাৰ যদি মগজুৰে এটা ডিসিশন ল'ব পৰা কেপাসিটি নাথাকে আপোনাৰ যদি মগজুৰে সদায় ভাবি থাকে যে মই অমুকক তেল মাৰিম অমুকক মালিশ কৰিম তাৰ পিছত মই ওপৰলৈ উঠিম তেতিয়া হলে গোটেই জীৱনটো যিমান চাকৰি কৰিলেও কিন্তু আপুনি সেই কুকুৰৰ নিচিনাই থাকিব লাগিব আপোনাৰ সেই চকীখনৰ মৰ্যাদাটো আপুনি কেতিয়াও দিব নোৱাৰিব সো ভিডিওটো বনালো এনেকুৱা বহুতো ব্যক্তিক দেখিছো এক্সপেৰিয়েন্স কৰিছো সো সেইভাবে ভিডিওটো বনালো সো কথাখিনি শুনি কাৰোবাৰ যদি গাত লাগিছে তেতিয়া হলে জানি লব সেইজনে আপুনি ব্যক্তি নিজকে শুধৰাওক সময় আছে ধন্যবাদ